এটা ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন, এইটো পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন, ঠিক আছে। মই ইয়াতে ক'ৰবাত পুটুককৈ লগ পালোঁ ছল্ভ কৰি থাকোঁতে, তেতিয়া ভাবিলোঁ এই কুৱেশ্যনটো মই একবাৰ আপোনালোকক শিকাই দিওঁ। ই একচুৱেলি এনেকুৱা টাইপ কুৱেশ্যন আহিলে আমি কেনেকৈ এপ্ৰ'চটো কৰিব লাগে, নহ'বা এইটো কুৱেশ্যন আপুনি কৰিব নোৱাৰিব, যিহেতু আপোনাৰ কুৱেশ্যনটো পঢ়িলে গম পাব একচুৱেলি, ঠিক আছে। চাওক, এ এণ্ড বি এণ্টাৰ্ড ইন এ পাৰ্টনাৰশ্বিপ হুইচ কেপিটেল ৰেচিঅ' 3:2 মই অকণ বুজাই কৰিছোঁ, ঠিক আছে। এ আৰু বিয়ে আপোনাৰ এটা ব্যৱসায়ত মানে বিনিয়োগ কৰিলে, কিমানত? এ বিনিয়োগ কৰিলে 3 অনুপাতত, বিয়ে কৰিলে 3, মানে মুঠ যদি 5 অনুপাত আছে, তাৰে এ কৰিলে 3, বিয়ে কৰিলে 2, হ'ব। ইয়াত মই x এটা লিখি দিছোঁ। Among them B is working partner. Among them B is working partner. Question to পঢ়িব। B is working partner which he get, for which he get 10% of the profit. And মানে কি আছে, ইয়াৰে বিটো কি আছে, ৱৰ্কিং পাৰ্টনাৰ বুলি কৈছে। তেওঁ ৱৰ্কিং পাৰ্টনাৰ হয়, কামত মানে তেওঁ এজন পাৰ্টনাৰ হয়, সেইটো কাৰণে তাৰ প্ৰফিটৰ 10% শ্বেয়াৰ এটা লৈছে। 10% প্ৰফিটৰ কি হৈছে, প্ৰফিটৰ 10% এটা শ্বেয়াৰ বিয়ে এক্সট্ৰাকৈ লৈছে। নেক্সট কি কৈছে, এণ্ড এ ইজ শ্লিপিং পাৰ্টনাৰ। এইজন কি হৈছে, এখন মানে শুই থকা পাৰ্টনাৰ, তেনেকৈ কাম নকৰে। এতিয়া কৈছে ইফ দ্য এণ্ড অফ এ ইয়েৰ দে আৰ্ণ প্ৰফিট 60,000। এবছৰৰ পিছত, মানে এ 3x যদি 12 মাহ ইনভেষ্ট কৰিছে, বিও 3x যদি 12 মাহ ইনভেষ্ট কৰিছে, এবছৰৰ পিছত কি হৈ গ'ল, তেওঁলোকৰ মুঠ প্ৰফিট কিমান হৈ গৈছে, এ আৰু বি মুঠ প্ৰফিট হৈছে 60,000। 60,000 মুঠ প্ৰফিট হৈছে এ আৰু বিৰ, ঠিক আছে। এ আৰু বি মানে যিমান বিনিয়োগ কৰিছে তাৰ অনুপাতত তেওঁলোকৰ হৈছে 60,000 টকা প্ৰফিট হৈছে। ইন ডেট 5% গ'জ ইন টু ট্ৰাষ্ট। এই যিটো 60,000 টকা আছে, 60,000 টকাৰে কি আছে, 5% মানে 5% মানে 5/100% টকা কিহত গুচি গ'ল, ট্ৰাষ্টত গুচি গৈছে। এতিয়া সুধিছে কি, ফাইণ্ড দ্য শ্বেয়াৰ অফ বি। তো বি শ্বেয়াৰ কিমান হয় সেইটো সুধিছে এতিয়া কুৱেশ্যনটো, ঠিক আছে। এতিয়া বুজি পালে কুৱেশ্যনটো। এতিয়া চাওক, গোটেই কুৱেশ্যনটো এতিয়া মই এপ্ৰ'চ কৰোঁ। তো ট্ৰাষ্টত কিমান হৈছে, 5% গৈছে, 60,000 5% গৈছে। তো 60,000 5% কিমান হ'ব, 5×6 = 3,000 টকা। তো 3,000 টকা ট্ৰাষ্টৰ নামত গৈছে। তো 60,000 টকা মুঠ প্ৰফিট, তাৰে 3,000 টকা ট্ৰাষ্টত গৈছে। বাকী কিমানখিনি হ'ব, ৰিমেইনিং কিমানখিনি থাকি যাব, ৰিমেইনিং থাকি যাব 60,000 মানে 3,000, মানে 57,000 থাকি যাব। 57,000 থাকি যাব, হয়। 57,000 থাকি গ'ল, কি লিখিলেতো 6,000, ঠিক আছে। 57,000 থাকি গ'ল। এতিয়া ইয়াতে কি আছে, আকৌ এ যিহেতু কি আছে ৱৰ্কিং পাৰ্টনাৰ হয়, তাৰ কাৰণে তেওঁ কি কৰিলে 10% এটা এক্সট্ৰা প্ৰফিট লৈছে, হয়। এইটোতো ৰিমেইনিং কিমান থাকে চাওক, মানে প্ৰফিট হৈছিল 60,000, তাৰে 3,000 টকা ট্ৰাষ্টৰ নামত গুচি গ'ল, থাকি গ'ল 57,000 টকা। 57,000, তাৰে আকৌ 10% বিয়ে কি কৰিলে, মানে ৱৰ্কিং পাৰ্টনাৰ হিচাপে তেওঁ ল'লে। তো বিৰ কিমানখিনি টকা হ'বগৈ তেতিয়াহ'লে, প্ৰফিটৰ 57,000 মুঠ প্ৰফিট থাকি গ'ল, তাৰে 10% মানে 10/100। এইটো কি আছে, বিয়ে এক্সট্ৰাকৈ ল'লে। তো এক্সট্ৰাকৈ ল'লে কিমান হ'ব, 10, এইটো কাটি দিলে কিমান হ'ব, 5,700 টকা। 5,700 টকা বিয়ে এক্সট্ৰাকৈ ল'ব। তো ৰিমেইনিং কিমানখিনি পইচা থাকি গ'ল, আচলতে প্ৰফিট আছিল 60,000 টকা, তাৰে 3,000 টকা গ'ল ট্ৰাষ্টৰ নামত, 7,500 টকা গ'ল বিয়ে এক্সট্ৰাকৈ লৈছে। তো বিয়ে আপোনাৰ কি আছে, তেতিয়া ৰিমেইনিং কিমানখিনি পইচা থাকি গ'ল, 57,000 টকা আছিলে, হয়। তাৰে 5,700 টকাকৈ বিয়ে এক্সট্ৰাকৈ লৈ লৈছে, থাকি যাব কিমান, এতিয়া আহিব 51,300 টকা। এই 51,300 টকাতে এ আৰু বিয়ে যিমানখিনি টকাৰ নামত শ্বেয়াৰ কৰিছে, তাৰ হিচাপত মানে ভগাই ল'ব, তেওঁলোকে ভগাই ল'ব। এইখিনি যদি কাটাকাটি কৰোঁ, 12 মাহৰ কাৰণে 12 বাৰ কেঞ্চেল গুচি গ'ল। তো মুঠ কিমান হ'লে 5x থাকি গ'ল। তো মানে কি আছে, এ বেছি পইচা দিছে, বিয়ে কম পইচা দিছেতো। তো এই 51,300 টকাৰে 3 ভাগ এ লৈ ল'ব, বিয়ে 2 ভাগ লৈ ল'ব, হ'ব। তো কি আছে, মুঠ পইচা কিমান, মানে 5xৰ ভেলুটোকে কৈছে 51,300। তো এক্সৰ ভেলু কিমান হৈ যাব, 51,300 ডিভাইডেড বাই 5, সেইটো হ'ব। এতিয়া সুধিছে কি, ফাইণ্ড দ্য শ্বেয়াৰ অফ বি। তো এইটো এক্সৰ ভেলু আহি গ'ল। এইটো বিৰ ভেলু কিমান আছিল, 2x টকা দিছিলে। তেতিয়া কেলকুলেট কৰিলে কৰি লওক, মই ইয়াতে ডাইৰেক্টলি 2 মাল্টিপ্লাই কৰি দিছোঁ। তো বিৰ শ্বেয়াৰ কিমান হৈ যাব, 51300/5 × 2। এইটো বিয়ে 2 দিছে, এইটো হয়, 2 ভাগ 2 দিছিলে। তো এইটো হ'ব 2টো পূৰণ কৰি দিলোঁ, 2ৰে পূৰণ কৰি দিলে এইটো কিমান হৈ যাব, কেলকুলেট কৰক তোমাৰ। এতিয়া বি শ্বেয়াৰ বুলি কৈছে, বি আকৌ এইটোও আছে দেই, 7,500 টকা এক্সট্ৰা লৈছে, এইটো প্লাছ কৰিব লাগিব লাষ্টত গ'লে। তো বি শ্বেয়াৰ মানে প্ৰফিট শ্বেয়াৰ কিমানখিনি লৈছে আৰু বিয়ে, সেইখিনি একবাৰ চেক কৰি লওক, 51,300 টকা। তো এইটো কেলকুলেট কৰিলে কিমান হ'ব, 5 × 5, 5 দুগুণে 10, 13 × 5 = 36, 0। তো থাকিলে 0, 2, 2 দুগুণ 4 × 5, 0, 2।
তো 20,520 টকা মানে 51,300 বিয়ে কিমান লৈছে 20,500 ইমান টকা বিয়ে লৈ লৈছে। তো বাকী ৰিমেইনিং যিমানখিনি টকা আছে সেইখিনি এয়ে ল'ব আচলতে। তো এয়ে কিমানখিনি টকা ল'ব বুলি ক'লেও এয়ে কিমানখিনি প্ৰফিট শ্বেয়াৰৰ পইচা ল'ব বুলি ক'লে এইটো উলিয়াই দিব পাৰে। 1,260 লগত আপুনি কি কয় 3 মাল্টিপ্লাই কৰে কিমান হ'ব এইটো 6 3 3 6 1 7 0 3 30,780 টকা কোনে ল'লেহেঁতেন আপোনাৰ এ ল'লেহেঁতেন। এতিয়া আমাক সুধিছে কি বিৰ কাৰণে, তো বিৰ কিমানখিনি টকা ল'ব বি একচুৱেলি আপোনাৰ প্ৰফিট শ্বেয়াৰৰ পাইছিলে 20,520 টকা হয়। নেক্সট তেওঁ আপোনাৰ 5,700 টকা আকৌ কৈছে কিহৰ কাৰণে মানে ৱৰ্কিং পাৰ্টনাৰশ্বিপত 10% এটা এক্সট্ৰাকৈ লৈছিল। তো মুঠ কিমানে যাব এইটো এটা যোগ কৰি দিয়ক 0 2 7 5 12 আৰু এইটোকে যে 5 1 6 2 তো 26,220 টকা আপোনাৰ বিৰ কি হ'ব মুঠ পইচা পাব। ঠিক আছে, তো এইটো কুৱেশ্যন একদম বহুত ধুনীয়া কুৱেশ্যন আছিলে, ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব, সেইটো কাৰণে এইটো কুৱেশ্যন ভাবিলোঁ আপলোড কৰি থৈ দিওঁ আপোনালোকক, মানে কনচেপ্টটো মই শিকাই দিওঁ ভিতৰত।